আজি একদম ঢেৰ বস্তু বনোৱা হৈছে কচু ফুলৰ লগত মুৰ্গী মাংস লগতে কঁঠাল গুটি তাৰ পিছত আছে বটন গুড়া তাৰ পিছত আছে এয়া ভাত কেৰেলা লগতে নেমু আৰু ভাত আহক একদম নুখুজোৱাকৈ মই কেনেকৈ বনাইছো কচু ফুলৰ লগত এই ৰেচিপিটো চাও আহক হেল্ল' নমস্কাৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি বহুত দিনৰ মূৰত মোৰ ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বহুতে কৈ আছিলে কি ৰেচিপি ভিডিঅ' কিয় দিয়া নাই দিবা কিন্তু মই ৰেচিপি ভিডিঅ' দি আছো দিলে আপোনালোকে যদি দেখা নাই মই কি কৰো না শৰ্ট ভিডিঅ'ৰ ৰেচিপি বিলাক মাজে মাজে দি আছো কাৰণ ইমান বেছি গৰম সেইকাৰণে মই লং ভিডিঅ' মই বনাব পৰা নাই মই ভাত বনাই আছো এইকেইদিনত বনালেও মানে সেই ভিডিঅ' কৰি থাকিবৰ কাৰণে শক্তি নাই আজি দেখিছে না বতৰটো ডাৱৰীয়া কৰি আছে একেবাৰে নিদিয়া নহয় এইকেইদিন কণ্টিনিউ কৰিয়ে আছো হ'লেও কিয় বা নাজানো মই যদি কিয় বেলেগ এটা মাজতে ভিডিঅ' দি দিওঁ কিয় ৰেচিপি ভিডিঅ' দিয়া নাই তেনেকুৱাকৈ কয় নাজানো আৰু কিয় মই দিওঁ কিন্তু নেদেখে দেখিও কয় নাজানো আৰু আজি কি বনাও জানেনে আজি বনাম মই কচু ফুলৰ লগত মুৰ্গী মাংসৰ ৰেচিপি এয়া দেখিছেনে ইফালে চব ৰেডি কৰি লৈছো কচু ফুলকেইটা এতিয়া মই ধুনীয়াকৈ সৰু সৰু কৰি লওঁ তাৰপিছত ইফালে পিঁয়াজো মই ৰেডি কৰি লওঁ আৰু কেনেকৈ বনাওঁ অকণমানো নুখুজাই যোৱা বছৰ মই দিছিলোঁ এটা ভিডিঅ' কচু ফুল বনোৱা ৰেচিপি তাতে মানে বহুতেই কমেণ্ট কৰিছিলে যে কেনেকৈ কচু ফুল খোৱা কচু ফুল খালে গলত নুখুজাই নেকি এনেকৈ বনাব একেবাৰে নুখুজাই বনাই চাব আৰু মাংস যদি থাকে কিমান বেছি টেষ্টি হয় বস্তুবিলাক মই ক'ব দৰকাৰেই নাই আপোনালোকে গাহৰি মাংসৰ লগতো বনাই খাব পাৰে কিন্তু মই গাহৰি নাখাওঁ যে সেইকাৰণে মুৰ্গী মাংস বনাম এতিয়া প্ৰথমতে পিঁয়াজ চব ৰেডি কৰি লওঁ পিঁয়াজ কাটোতে দেখিছেনে চকু পানী ওলাই গৈছে এতিয়া মই প্ৰথমতে বহাই দিম ভাত তাৰ কাৰণে এতিয়া মই জুয়ে ধৰা নাই এতিয়ালৈকে আজি মানে বহুত দেৰি হৈ আছে 12টা বাজিলে দুপৰীয়া ভাতে খাব নাপাম ভাতৰ কাৰণে এইফালে মই পানী বহাই দিলোঁ চাউলো বহাই দিলোঁ মানে অকণমান পিছত হ'বই ভাত আৰু সেয়া মাও আহিছে মায়ে এইফালে কঁঠাল গুটিৰ ৰঙাখিনি এৰাই আছে বহুতৰে আপত্তি যে আমি আলু বেছিকৈ খাওঁ কাৰণে সেইকাৰণে আজি যিহেতু কঁঠাল গুটিৰো বতৰ ন মা অসমত এতিয়া কি চলি আছে মা কঁঠাল গুটিৰ আঞ্জা কঁঠাল গুটিৰ পিটিকা কঁঠাল গুটিৰ আঞ্জা কঁঠাল গুটিৰ ভাজা আৰু আমি নবনালে হ'ব নেকি ন মা আৰু এতিয়া মই এই পিঁয়াজখিনি দেখিছিলে নহয় তেতিয়া মই বাকলাই থৈ দিছিলোঁ এতিয়া এইটোত মই পিচি ল'ম এই চপাৰটোত এইটো মানে বিৰাট কাম দিয়ে এইটো ইমানো দামী নহয় এইটো মই 180 মানতে লৈ আহিছিলোঁ ন মা 180 সিমানতে লৈছোঁ আৰু এটা পাই ৰছী লগা সেইটো 120 তেনেকুৱা পাই হ'লেও ৰছীডাল চাগে বেয়া হ'ব সেইকাৰণে মই সেইটো কিনা নাই এতিয়া এনেকৈ মই পিচি লওঁ এতিয়া মানে কচু ফুলকেইটাৰ এই ভিতৰত থকা ফুলকেইটা যে দেখিছে এইকেইটা গুচাই পেলাইছে এইকেইটা থাকিলে মানে বহুত খোজুৱাই এইকেইটা যদি পেলাই দিয়া যায় তেতিয়াহ'লে নুখোজায় আৰু যদি বেছি টাইম ৰন্ধাৰ কচু ফুল তেতিয়াও নুখোজায় আৰু এয়া মই পিঁয়াজখিনি এতিয়া চপ কৰি ল'ম আৰু এইটোৱে হ'ল নুখোজোৱাৰ কাৰণটো বহুত টাইম ৰান্ধিব লাগে কচু ফুল বনালে আৰু এই ফুলটো যে সেইটো গুচাই পেলাব লাগে এয়া চাব পাৰে কি ধুনীয়াকৈ কচু ফুলকেইটা এনেকৈ একদম সৰুকৈ ৰিংকৈ কটা হৈছে আৰু ইয়াত দেখিছেনে পানী উতলি আছে গোটেইখিনি মই বহাই দিছোঁ ফুলো বহাই দিম লগতে ইয়াতে জলকীয়া কেঁচা জলকীয়াও বহাই দিম তাৰপিছত আকৌ এই কঁঠাল গুটি যে মায়ে যে এৰাই আছিলে সেয়াও এতিয়া মই বহাই দিছোঁ গোটেইখিনি এতিয়া জিৰা জালুক আৰু নহৰু খুন্দা হৈছে একদম কচু ফুলৰ চিনে নাই এনেকুৱা হৈ যাব লাগিব এনেকুৱা নহয় আৰু বেছি মানে গলি যাব লাগিব তেতিয়াহ'লে নুখোজাব আপোনালোকক এতিয়া আৰু অকণমান মই গলি যাবলৈ দিছোঁ এনেকৈ দিলেই হ'ল গলি যাব লাগিলে বহুত টাইম উতলাব লাগিব মানে একদম এনেকৈ কেৰাহীটোত মই হেঁচি এই কৰচখনেৰে এনেকৈ দিছোঁ এতিয়া আমাৰ কচু ফুল হৈ গ'ল বইল কৰা গোটেইখিনি সিজি গ'ল মানে লগতে ভাত কেৰেলাও দুটা দিয়া হ'ল আৰু
এতিয়া মই বনাম মাংসখিনি প্ৰথমতে এতিয়া মই ভাজি লম প্ৰথমতে মানে কচু ফুলখিনি প্ৰথমতে সিজাই ললো এতিয়া দ্বিতীয়বাৰৰ কাৰণে মানে লাষ্টত মই এতিয়া বনাম মাংসখিনি কিছেনে কচু ফুলৰ অকণমানো চিনে নাই এনেকুৱাকে মানে সিজি যাব লাগিব মাংস বনাবৰ কাৰণে ইয়াত পিয়াজ লৈছো লগতে গৰম মছলা অকমান লৈছো তাৰপিছত ইয়াত দেখিছেনে নহৰু জিৰা জালুক আৰু জাব্ৰঙৰ খুন্দা তেতিয়া খুন্দা দেখিছে তাৰপিছত এইফালে লৈছো শুকান জলকীয়া কেইটামান আৰু এয়া দেখিছেনে মাংসখিনি হ'ল ইমানমান আছে মুৰ্গী মাংস আৰু সেইখিনি হ'ল কচু বইলখিনি মানে কচু সিজোৱাখিনি আৰু এয়া তেল বহাই দিয়া হ'লে এতিয়া আমি দি দিম এতিয়া পাঁচফোৰণ মাই দিয়া নেকি দিয়া এতিয়া মই বনাম বাকিখিনি এফালে মায়ে পিয়াজ আৰু পাঁচফোৰণ বহাই দিলে এতিয়া মই পিয়াজখিনি একদম ভালকৈ সিজিবলৈ দিম মানে ৰঙা ৰঙা হ'বলৈ দিম তাৰপিছত ইফালে নহৰু খুন্দাখিনি তাৰ পিছতে দি দিম অকণমান ভালকৈ ৰঙা ৰঙা হওক এনে নহৰুখিনি একদম লগে লগে সিজিয়ে যায় যে সেইকাৰণে পিয়াজখিনি বেছি ভালকৈ এতিয়া ৰঙা ৰঙা হ'বলৈ দিম এতিয়া এয়া মই নহৰু খুন্দাখিনিও দি দিছোঁ আৰু গৰম মছলাখিনি পিয়াজ দিওঁতেই দিছিলে বোলে মায়ে মই ভালদৰে অকণমান টাইম ভাজি ল'ম লগতে হালধি আৰু এতিয়া লগে লগে মই দি দিম ইয়াতে মাংসখিনি মুৰ্গী মাংস নিমখ দি দিছোঁ এতিয়া মই ভালদৰে ভাজি ল'ম মানে মাংসখিনি সিজিবলৈ দিম এতিয়া আৰু একো নকৰোঁ ভালকৈ মাংসখিনি এতিয়া সিজি লওক তাৰপিছত মই কচুখিনি বহাই দিম এয়া দেখিছেনে মাংস কি ধুনীয়াকৈ সিজি গ'ল এতিয়া মই বহাই দিম এই কচুখিনি এয়া কচু মই বহাই দিছোঁ কচু ফুল চাব পাৰে দি দিলো মই কচু ফুলখিনিও এতিয়া একদম জুইকুৰা একদম দপদপাই জ্বলাই দিম তাৰপিছত আমাৰ কচু ফুল ৰেডি হৈ যাব ইফালে এতিয়া আমাৰ কচুৰ লগত মাংস একদম পুৰা বকবকৈ উতলি আছে আৰু কি জানেনে মই কচুৰে হওক বা বেলেগে হওক কিছুমান শাক মই বনোৱা দেখাও নহয় তাতে মানে কমেণ্টত লিখে আৰু এইটো খাই নেকি আমি গমেই নাপাওঁ তেনেকুৱা ধৰণৰ কমেণ্ট মোৰ মানে আচৰিত লাগে আৰু ভালো লাগে তেওঁলোকে নাজানা বস্তু যে মই যে ভিডিঅ'ৰ জৰিয়তে যে দেখাব পাৰিছোঁ কিবা এটা যে তেওঁলোকে শিকিছে এইটো খাবলৈ পাৰি এনেকুৱা ধৰণৰ খাই এই বস্তুটো বুলি পিনে মানে মনত কিবা এটা ভালো লাগে বাৰু এইবিলাক বাদ দিয়ক কচু ফুলটো যদি নাখায় তেতিয়াহ'লে এনেকৈ বনাই খাব পাৰিব সেয়া এতিয়া মাংস আমাৰ ৰেডি খাব পাৰে কচু ফুলৰ লগত মাংস ৰেচিপি কি ধুনীয়া কালাৰ আহিছে মোবাইলত ভালকৈ কালাৰটো উঠা দেখা নাই কিন্তু এনেকুৱাকৈ এনে ৰিয়েলকৈ আৰু ইমান ধুনীয়া আহিছে কালাৰটো ইফালে মায়ে ভাত ভাজি দি আছে মাংসৰ লগত বনোৱা কচু ফুলখিনি এফালে বটন গুড়া লৈছো ভাত কেৰেলা জলকীয়া টেঙা ভাত কেনেকুৱা আহিছে ধুনীয়া খুজাইছে নেকি নাই বৰ্তমান খুজোৱা নাই আমাৰ আগতে খালে দেখিছে নহয় এখন সাজোতে তাৰমানে কাকা আহি কিনে বহিলে সেইকাৰণে খাবৰ কাৰণে দিলো একদম টেষ্টি হৈছে না বনাব পাৰিব নে বেলেগে বিৰাট বেছি সঁচাকৈ কৈছোঁ ইমান ধুনীয়া হৈছে টেষ্টি হৈছে ডেকা তেতিয়াৰ পৰা খাই আছে ভাত অকণমান দেৰি হ'লে মই ফটো চটো উঠাওঁতে অকণমান টাইম লাগে যে তেনেকুৱাকৈ অকণমান দেৰি হ'লে কিন্তু খোজোৱা নাই বুলি কৈছে গতিকে মই যেনেকৈ বনাইছোঁ আপোনালোকে তেনেকৈ বনাই খাই চাব পাৰিব